Assamese has 21 consonant sound. অসমীয়াত 21টা ব্যঞ্জনৰ শব্দ আছে যেনে ক খ গ ঘ ট ঠ ড ঠ প ফ ব ভ হ ছ জ খ ঙ ম ন ৰ আৰু ল Vowel আৰু distilled are often called Shruti Dhoni. Next, ইয়াতে কেইটামান চাৰিটা পইণ্ট দিয়া আছে যিকেইটা নেকি ইম্পৰ্টেণ্ট বা জানিব লাগে এজ এ নোট তো অসমীয়া হেজ এ নো দন্তীয় এণ্ড মূৰ্ধন্য ট ঠ এণ্ড ড ঠ এণ্ড ন তো অসমীয়াত দন্তীয় বা মূৰ্ধন্য ট ঠ ড ঢ আৰু ন নাথাকে বুলি কৈছে তো আমাৰ থাকে যদি কি থাকিব অকল ট ঠ ড ঠ ন থাকিব তো such sounds are produced by letting the tip of the tongue touch the alveolar ridge তো alveolar ridgeত টাচ কৰি যেতিয়া নেকি আমাৰ জিভাখনে টাচ কৰিব ওপৰৰ তালুখনত তেতিয়া এইকেইটা সাউন্ড আমি শুনিবলৈ পাওঁ and দুই নম্বৰত কৈছে যে কি Assamese S যেনেকৈ স S মানে হৈছে এতিয়া স তো ছবি মানে চিনেমাৰ কথা কৈছে ছবি এতিয়া আমি ছবি বুলি ইয়াতে ছবি আমি চিনেমাখনক কেতিয়াবা কওঁ ছবি বুলি কিন্তু ইয়াতে এতিয়া আমি যদি জানিবলৈ যাওঁ পিকচাৰ্ছ বুলি আছে মিনিং পিকচাৰ্ছ এতিয়া মিনিং পিকচাৰ্ছটো দি আমি গমেই পাওঁ যে ছবি আঁকিবলৈ দিয়ে নহয় কেতিয়াবা তো এইটো ছবি তাৰপিছত এটা দি আছে যে কি চাহ মানে চাহৰ কথা কৈছে টি এণ্ড আৰু এটা দি আছে জেট এই জেটটোৱে আমি জীৱন লিখিবৰ কাৰণে ব্যৱহাৰ কৰোঁ যেনে লাইফ তাৰপিছত যাবা যেতিয়া etc. is pronounced as jade as in English word rise. So this sound is produced by letting the tip of the tongue touch the part of the mouth behind the upper teeth and অসমীয়াত জ are pronounced as jade মানে যিকেইটা জ দি আছে ইয়াতে এই তিনিটা জৰ প্ৰনাউন্সটো যদি ইংলিছত চোৱা যায় জেড এলফাবেটৰে বুজোৱা হয় তাৰপিছত ইয়াত 3 নম্বৰটো দিয়া আছে যে এক্সটোক আমি ইয়াতে সাপ মানে স্নেকটোক যেটোক আমি অসমীয়াত সাপ বুলি কওঁ তো এক্স শব্দটোৰে আমি এই সাপটো বুজিবলৈ দিয়া হৈছে ইয়াত তাৰপিছত আৰু এটা অভিশাপ মানে কাৰ্স যেটো নেকি আমি অভিশাপ দিওঁ তাতেও আমাৰ এই এক্সটো ব্যৱহাৰ হয় তাৰপিছত সাৰ গৰুৰ কথা কৈছে যেটো নেকি bull বুলি কওঁ is a very frequently used Assamese consonant sound. This sound is somewhat similar to Russian and German X and CH respectively. So in Assamese nasalizations onuno aru hikota is a quite common the Homiat word jeneke means mane come eto verb hoy ahibole koa hoise aru while nasalized এই আহটো এবাৰ আকৌ কি বুজাইছে ফাইবাৰক বুজাইছে যে কেতিয়াবা আমি থাকে না কিছুমান বস্তু যেনেকৈ থকা আপেলত যেনেকৈ আছে এনেকুৱা এই আহবিলাকক ফাইবাৰ বুলি কোৱা হয় তো এইকেইটা